হাই হেল্ল' মোৰ অসমবাসী ৰাইজ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজি ফাইনেল আছে, চ' ৰেডি হৈ ল'লোঁ, চ' গৈ আছোঁ, চাই থাকিব, দেখাই আছোঁ আপোনালোকক। উদ্যোগত অনুষ্ঠিত কৰা দ্বিতীয় বাৰ্ষিক আঞ্চলিক ভিত্তিত প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব পেন্থাৰ ক্ৰিকেট ক্লাব ভাইচেছ ডায়েন ক্ৰিকেট ক্লাবে। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে টছ হৈ গৈছে। টছত জিকি ডায়েন ক্ৰিকেট ক্লাবে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। খেল আৰম্ভ হৈ গৈছে। ক্ৰিকেট ক্লাবৰ সদস্যসকলক আমি নিৰ্দিষ্ট বক্তৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি আজি চূড়ান্ত খেলখনত খেল বিভাজক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ উদীয়মান অভিনেতা বৰ্তমানৰ শিক্ষাগুৰু হেমজ্যোতি দাসক আমি খেল বিভাগৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি আজি খেলখনত চূড়ান্ত খেলখনত পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ ইয়াৰ পিছত সভাপতি ডাঙৰীয়াক ঘোষণা কৰিবলৈ অনুৰোধ। অনুৰোধ ক্ৰমে মই ইতিমধ্যে সভাপতি আসন গ্ৰহণ কৰিছোঁ আৰু আমাৰ খবৰ জ্ঞাত আছে সভা কাৰ্যসূচীক্ৰম পাঠ কৰি দিছোঁ। প্ৰথমে আছে 1 নম্বৰত আছে সভাপতি ও আমন্ত্ৰিত অতিথিসকলৰ আসন গ্ৰহণ। প্ৰথমত আছে পৰিচালক দ্বয় মন্তব্য, অষ্টমত আছিলে সভাপতি মন্তব্য। এই মন্তব্যটো অকণমান পিছল দি সম্বোধন জনাইছে সদস্য জয়ন্ত দাস ডাঙৰীয়া। জয়ন্ত দাস আমি সম্বোধন জনাবলৈ হেমন্ত দাস ডাঙৰীয়া সম্বোধন জনাইছে ধন্তি নাথক। ডিম্বেশ্বৰ নাথ ডাঙৰীয়া সম্বোধন জনাইছে নৌতন দাসে। এইবাৰ আমি সম্বোধন জনাবলৈ ওলাইছোঁ শ্ৰীৰাম বেগবুল এইবাৰ আমি কৃষ্ণনাথ বিভিন্ন জিলা পৰ্যায়ৰ আৰু ৰাজ্য পৰ্যায়ৰ আফান বৰা পুৰণি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ সভাপতিত্ব কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় শিক্ষাগুৰু অঞ্চলৰ এজন বিশিষ্ট লোক শৰৎ মহন্ত ছাৰ, সভাত উপস্থিত থকা এই খেলত কোনো জাত পাতৰ কথা নাহে, খেল খেলেই। কিন্তু খেলৰ মাজেদি আমি যদি এই যুৱকসকলক সঠিকভাৱে খেলুৱৈ হিচাপে আমি সৃষ্টি কৰিব পাৰোঁ
ধৰণৰ খেলত নিৰ্দিষ্ট বক্তা হিচাপে কিবা ক'ব লগা থাকে বুলি নাভাবোঁ। তথাপি মোৰ বন্ধু কেশৰে মোক কেইবাদিনৰ আগতে কৈছিলে এনেকৈ খেল এখন পাতিম, তুমি যাব লাগিব। আমি একেলগে পঢ়া কেশৰ, ভাল লাগিছে। আমি বহুদিন যোগাযোগ তেনেকৈ নোহোৱা হৈ যায়, তেওঁ ব্যৱসায়ত ব্যস্ত, ময়ো বিভিন্ন ধৰণৰ কামত ব্যস্ত। তাৰপিছত আমি এখন মাজতে ৰাস হৈছিলে তিনিআলিত, ৰাসৰ যোগেদি আকৌ এবাৰ লগালগি হ'লো, নেগেৰা বজাৰত তেওঁক লৈ গৈছিলোঁ, মই পৰিচালনা কৰিছিলোঁ ৰাসখন। এনেকৈ লগ হৈ পেলাই ভাল লাগিছে যে আজি আমিও ক্ৰিকেট খেলিছিলোঁ। আমি স্কুলত পঢ়ি থাকোঁতে আমি একেলগে কেশৰ আমি একেলগে ক্ৰিকেট খেলিছিলোঁ। কিন্তু কথাটো হ'ল, এইটো এটা অপ্ৰিয় সত্য, টেনিছ বলৰ এই ক্ৰিকেটে কিন্তু ভৱিষ্যত নিৰ্মাণ নকৰে। তাৰ জ্বলন্ত উদাহৰণ কিন্তু আমি ঘৰত, মই মোৰ কথা কৈছোঁ, মই ঘৰত দিনৰ আগতো কিতাপ পঢ়িব লাগে বোলে, আবেলি সময়ত ফাঁকি দি অকণ ভাগৰ লাগিছে, সৰু বুলি কৈ মনে মনে পথাৰত গৈ ক্ৰিকেট খেলিছিলোঁ। তাৰ কাৰণে মোৰ ভবা ধৰণে মই ৰিজাল্ট কৰিব নোৱাৰিলোঁ। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ টাইম হৈ গ'ল আৰু খেলখনো শেষ হ'ল। যিমানটো পাৰোঁ দেখাব চেষ্টা কৰিলোঁ, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈও এনেকৈ মৰম দিব যে আগলৈ এনেকৈ মানে ভিডিঅ'বোৰ দি যাব পাৰোঁ আপোনালোকক। ক্ৰিকেট ক্লাব